যোৱাকালি মই অলৰেডি প্ৰেছ মিটত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুই গগৈ আপোনাৰ আপাৰ আছামত ইলেকশ্যন খেলিলে বহুত বহুত হাৰিব। গতিকে মই বিচাৰিছোঁ তেখেতসকল বিধায়ক হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ বিৰোধী দলৰ ভূমিকা হিচাপে পালন কৰিব লাগিব, এটা সহযোগ থাকিব, আমি থাকিমেই বিৰোধীত, তেখেতসকল থাকক আমাৰ লগত। সেইকাৰণে মই এটা আহ্বান কৰিছিলোঁ যোৱাকালি যে আপোনালোকে অসমৰ যিকোনো আপোনাৰ লোৱাৰ আছাম বা মিডিল আছামত মাইনৰিটি সমষ্টি চাই লওক, মিয়া সমষ্টি চাই লওক, তাতে যদি আপোনালোকে খেলে আমি সহযোগ কৰিম, আমি সহায় কৰিম, এইটো মোৰ আহ্বান আছে। তেখেতসকল তাতে নিজিকে, আপাৰ আছামত নিজিকে, গতিকে জিকিব লগা হ'লে লোৱাৰ আছামত আহক, জিকি যাব ইয়াতে। যোৱাকালি মই অলৰেডি প্ৰেছ মিটত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুই গগৈ আপোনাৰ আপাৰ আছামত ইলেকশ্যন খেলিলে বহুত বহুত হাৰিব। গতিকে মই বিচাৰিছোঁ তেখেতসকল বিধায়ক হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ বিৰোধী দলৰ ভূমিকা হিচাপে পালন কৰিব লাগিব, এটা সহযোগ থাকিব, আমি থাকিমেই বিৰোধীত, তেখেতসকল থাকক আমাৰ লগত। সেইকাৰণে মই এটা আহ্বান কৰিছিলোঁ যোৱাকালি যে আপোনালোকে অসমৰ যিকোনো আপোনাৰ লোৱাৰ আছাম বা মিডিল আছামত মাইনৰিটি সমষ্টি চাই লওক, মিয়া সমষ্টি চাই লওক, তাতে যদি আপোনালোকে খেলে আমি সহযোগ কৰিম, আমি সহায় কৰিম, এইটো মোৰ আহ্বান আছে। তেখেতসকল তাতে নিজিকে, আপাৰ আছামত নিজিকে, গতিকে জিকিব লগা হ'লে লোৱাৰ আছামত আহক, জিকি যাব ইয়াতে। যোৱাকালি মই অলৰেডি প্ৰেছ মিটত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুই গগৈ আপোনাৰ আপাৰ আছামত ইলেকশ্যন খেলিলে বহুত বহুত হাৰিব। গতিকে মই বিচাৰিছোঁ তেখেতসকল বিধায়ক হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ বিৰোধী দলৰ ভূমিকা হিচাপে পালন কৰিব লাগিব, এটা সহযোগ থাকিব, আমি থাকিমেই বিৰোধীত, তেখেতসকল থাকক আমাৰ লগত। সেইকাৰণে মই এটা আহ্বান কৰিছিলোঁ যোৱাকালি যে আপোনালোকে অসমৰ যিকোনো আপোনাৰ লোৱাৰ আছাম বা মিডিল আছামত মাইনৰিটি সমষ্টি চাই লওক, মিয়া সমষ্টি চাই লওক, তাতে যদি আপোনালোকে খেলে আমি সহযোগ কৰিম, আমি সহায় কৰিম, এইটো মোৰ আহ্বান আছে। তেখেতসকল তাতে নিজিকে, আপাৰ আছামত নিজিকে, গতিকে জিকিব লগা হ'লে লোৱাৰ আছামত আহক, জিকি যাব ইয়াতে। যোৱাকালি মই অলৰেডি প্ৰেছ মিটত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুই গগৈ আপোনাৰ আপাৰ আছামত ইলেকশ্যন খেলিলে বহুত বহুত হাৰিব। গতিকে মই বিচাৰিছোঁ তেখেতসকল বিধায়ক হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ বিৰোধী দলৰ ভূমিকা হিচাপে পালন কৰিব লাগিব, এটা সহযোগ থাকিব, আমি থাকিমেই বিৰোধীত, তেখেতসকল থাকক আমাৰ লগত। সেইকাৰণে মই এটা আহ্বান কৰিছিলোঁ যোৱাকালি যে আপোনালোকে অসমৰ যিকোনো আপোনাৰ লোৱাৰ আছাম বা মিডিল আছামত মাইনৰিটি সমষ্টি চাই লওক, মিয়া সমষ্টি চাই লওক, তাতে যদি আপোনালোকে খেলে আমি সহযোগ কৰিম, আমি সহায় কৰিম, এইটো মোৰ আহ্বান আছে। তেখেতসকল তাতে নিজিকে, আপাৰ আছামত নিজিকে, গতিকে জিকিব লগা হ'লে লোৱাৰ আছামত আহক, জিকি যাব ইয়াতে। যোৱাকালি মই অলৰেডি প্ৰেছ মিটত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আৰু আপোনাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দুই গগৈ আপোনাৰ আপাৰ আছামত ইলেকশ্যন খেলিলে বহুত বহুত হাৰিব। গতিকে মই বিচাৰিছোঁ তেখেতসকল বিধায়ক হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ বিৰোধী দলৰ ভূমিকা হিচাপে পালন কৰিব লাগিব, এটা সহযোগ থাকিব, আমি থাকিমেই বিৰোধীত, তেখেতসকল থাকক আমাৰ লগত। সেইকাৰণে মই এটা আহ্বান কৰিছিলোঁ যোৱাকালি যে আপোনালোকে অসমৰ যিকোনো আপোনাৰ লোৱাৰ আছাম বা মিডিল আছামত মাইনৰিটি সমষ্টি চাই লওক, মিয়া সমষ্টি চাই লওক, তাতে যদি আপোনালোকে খেলে আমি সহযোগ কৰিম, আমি সহায় কৰিম, এইটো মোৰ আহ্বান আছে। তেখেতসকল তাতে নিজিকে, আপাৰ আছামত নিজিকে, গতিকে জিকিব লগা হ'লে